এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰ আদিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিয়াই আমাৰ মাটিত দা লব আমি চাই থাকিম নেকি প্ৰয়োজন হলে আমি হাতত হেংডাং তুলি লম সিংহক যেতিয়া জুকাই লৈছে ইয়াৰ পৰিণতি অধিক ভয়ংকৰ হ'ব এনেদৰে পুনৰবাৰ মিয়াক এতিয়া ভয়ংকৰ দৰে পৰিণতি হ'ব বুলি সকিয়নি দিছে সিতু বৰুৱা এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো জনাবলৈ যত্ন কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মিয়াই আমাৰ মাটিত দা লব আমি চাই থাকিম নেকি প্ৰয়োজন হলে আমিও হাতত হেংডাং তুলি লম মিয়াৰ লগত এতিয়া সম্প্ৰীতিৰ কথা নাহে সিংহক জুকাই লোৱাৰ পৰিণাম অধিক ভয়ংকৰ হ'ব অসমতে থাকি অসমীয়া যুৱকক খেদি আহিব পৰা হ'ল মিয়াই দয়া ক্ষমা নহব বৰঘৰত মিয়া সোমাইছে যেতিয়া আমি খেদিমে বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া সিতু বৰুৱাই মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়া পুনৰ সকিয়নি দিলে সিতু বৰুৱাই মিয়াই আমাৰ মাটিত আহি দা ল'ব আমাৰ খিলঞ্জীয়া ল'ৰাক মাৰিবলৈ খেদিব আমি চাই থাকিম নেকি প্ৰয়োজন হলে আমি হাতত হেংডাং তুলি লম সিংহক জুকাই লোৱাৰ পৰিণাম অধিক ভয়ংকৰ হ'ব এনেদৰে এতিয়া সিতু কলিতা গৰজি উঠিছে পুনৰ সকিয়নি দিছে সিতু কলিতাই মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে দয়া ক্ষমা নহব বৰঘৰত মিয়া সোমাইছে যেতিয়া আমি খেদিমে অসমতে থাকি অসমীয়া যুৱকক খেদিব আহিব কত সাহস পালে মিয়া এনেদৰে এতিয়া গৰজি উঠিছে সিংহক জুকাই লোৱাৰ পৰিণাম অধিক ভয়ংকৰ হ'ব মিয়াই আমাৰ মাটিত দা ল'ব আৰু আমি চাই থাকিম নেকি আমাৰ ল'ৰাক মাৰিবলৈ আহিব আমি চাই থাকিম নেকি বুলি হুংকাৰ প্ৰদান কৰিছে আমিও প্ৰয়োজনত হেংডাং ল'ম এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে সিতু বৰুৱাই মিয়াৰ লগত এতিয়া সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ দল সংগঠন উজনি অসমৰ ৰাইজ ঐক্যবদ্ধ হৈছে এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে সিতু বৰুৱাই সিংহক জুকাই লোৱাৰ পৰিণাম অধিক ভয়ংকৰ হ'ব এতিয়া দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিমে বুলি হুংকাৰ প্ৰদান কৰিছে আমাৰ লক্ষ্য উদ্দেশ্য এটাই উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসমখন বাংলাদেশী মুক্ত কৰি দেখুৱাম এনেদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া সিতু বৰুৱাই লগতে যিসকল মিয়া এতিয়াও লুকাই চুৰ কৰি উজনি অসমত সোমাই আছে সেইসকল লোকে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা পৰিস্থিতি অতি ভয়ংকৰ হ'ব বুলি এনেদৰে গৰজি উঠিছে সিতু বৰুৱাই মিয়াই আমাৰ মাটিত দা ল'ব আমি চাই থাকিম নেকি প্ৰয়োজন হলে আমি হাতত হেংডাং তুলি ল'ম সিংহক জুকাই লোৱাৰ পৰিণাম অধিক ভয়ংকৰ হ'ব এনেদৰে এতিয়া সিতু বৰুৱাই মিয়াক পুনৰবাৰ সকিয়নি জনাইছে অসমতে থাকি অসমীয়া যুৱকক খেদি আহিব পৰা হ'ল মিয়াই দয়া ক্ষমা নহব বৰঘৰত মিয়া সোমাইছে যেতিয়া আমি খেদিমে বুলি হুংকাৰ প্ৰদান কৰিছে মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াক পুনৰ সকিয়নি দিছে সিতু বৰুৱাই মিয়াই আমাৰ মাটিত আহি আমাৰ অসমীয়া ল'ৰাক মাৰিবলৈ খেদি আহিছে আমি চাই থাকিম নেকি এতিয়া হুংকাৰ প্ৰদান কৰিছে এনেদৰে সিতু বৰুৱাই আমিও প্ৰয়োজনত হেংডাং ল'ম মিয়াৰ লগত এতিয়া সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ দল সংগঠন উজনি অসমৰ ৰাইজ ঐক্যবদ্ধ হৈছে মিয়া খেদিবলৈ সিংহক জুকাই লোৱাৰ পৰিণাম অধিক ভয়ংকৰ হ'ব এতিয়া দয়া নাই ক্ষমা নাই এতিয়া কোনো কাৰণতে দয়া ক্ষমাৰ কথা নাহে বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিমে বুলি হুংকাৰ প্ৰদান কৰিছে সিতু বৰুৱাই আমাৰ লক্ষ্য উদ্দেশ্য এটাই উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসমখন বাংলাদেশী মুক্ত কৰিব লাগিব আমি কৰি দেখুৱাম বুলি হুংকাৰ প্ৰদান কৰিছে লগতে যিসকল মিয়া এতিয়াও লুকাই চুৰ কৰি উজনি অসমত সোমাই আছে সেইসকল লোকক উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা পৰিস্থিতি অধিক ভয়ংকৰ হ'ব এনেদৰে গৰজি উঠিছে সিতু বৰুৱা আমাৰ হাতত সিতু বৰুৱাৰ মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছো আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব আমি কি চাই থাকিম নেকি আমিও প্ৰয়োজন কিন্তু হাতত হেংডাং ল'ম এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে মিয়াৰ লগত নো কম্প্ৰমাইজ আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন
উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মিয়াই আমাৰ মাটিত আহি হ'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজনত কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত ন কমাইছ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মিয়াই আমাৰ মাটিত আহি হ'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজনত কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত ন কমাইছ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত মিয়াই আমাৰ মাটিত আহি হ'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজনত কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত ন কমাইছ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই, উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে সন্দেহযুক্ত নাগৰিকক খেদি উজনি অসম আমি বাংলাদেশী মুক্ত কৰি দেখুৱাম। আৰু যিসমূহ মিয়া এতিয়াও লুকাই চুৰকৈ উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উদ্যোগত সকলো সংগঠনৰ মাজত এখন সভা হ'ব আৰু এই সভাখনতে মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমি ল'ম, কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। মিয়াই আমাৰ মাটিত আহি হ'ব আৰু আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিব। আমি কি চাই থাকিম নেকি? আমিও প্ৰয়োজনত কিন্তু হাতত ভাঙি ল'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে, মিয়াৰ লগত ন কমাইছ। আজি উজনি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন উজনি অসমৰ ৰাইজ এতিয়া ঐক্যবদ্ধ হৈছে আৰু সিংহক যে জোকাই লৈছে এই সিংহক জোকাই লোৱা পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে মিয়াক খেদিবই লাগিব। আৰু আজি আমি জাতীয় সংগ্ৰামী অসমে পুৱা ভাগতে ৫০টাতকৈ কিন্তু অধিক আমি সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা খেদি পঠিয়াইছো। আমাৰ লক্ষ্যৰ উদ্দেশ্য এতিয়া এটাই,